নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ পাঠ 13 ওজন। এই পাঠটিত যিমানবোৰ সমাধান কৰি দিবলগীয়া আছে আটাইবোৰ কৰি দিয়াৰ লগতে প্ৰত্যেকটো শব্দ ধুনীয়াকৈ উচ্চাৰণ কৰি পঢ়ি দিয়া হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক পাঠ 13 দিছে ওজন। ওজন মানে কি? আমি সকলোৱে জানো যে যেতিয়া আমি কোনো এটা বস্তু যে এইটো কিমান গ্ৰামত দিয়া হৈছে, এইটো কিমান কিলোগ্ৰামত দিয়া হৈছে, অৰ্থাৎ যেতিয়া বস্তু এটাৰ ভৰটোক আমি কি বুলি কওঁ? ওজন বুলি কওঁ। ঠিক আছে, আমি দোকানলৈ যাওঁ, আমিতো এনেকৈ ক'ব নোৱাৰোঁ এই পেকেটটো দিয়কচোন। তেতিয়া দোকানীয়ে আমাক সুধিব আপোনাক কিমান গ্ৰামৰ পেকেট লাগে, আপোনাক কিমান কিলোগ্ৰামৰ পেকেট লাগে, এনেকুৱা ধৰণৰ সুধিব। এটা ওজনৰ কি থাকিব? জোখ মাখ থাকিব। ঠিক আছে, আৰু এই ভৰৰ যিটো জোখ, বস্তুৰ ভৰৰ যিটো জোখ, সেইটোকে আমি কি বুলি কওঁ? ওজন বুলি কওঁ। এতিয়া ইয়াতে আমি এখন ছবি দেখিবলৈ পাইছোঁ। ইয়াতে লিখা হৈছে আটা কিমান লিখা হৈছে? 1 কিলোগ্ৰাম লিখা হৈছে। আটা 2 কিলোগ্ৰাম লিখা হৈছে। এইটো আটা 5 কিলোগ্ৰামৰ লিখা হৈছে। ইয়াতে প্ৰত্যেকতে কি দিয়া হৈছে? কিছু ওজনৰ জোখ দিয়া হৈছে। ক'ৰবাত যদি 5 কিলোগ্ৰাম দিয়া হৈছে, ক'ৰবাত আকৌ 500 গ্ৰাম দিয়া হৈছে, ক'ৰবাত যদি 5 কিলোগ্ৰাম চাৰ্ফ দিয়া হৈছে, ক'ৰবাত আকৌ 500 গ্ৰাম চাৰ্ফ দিয়া হৈছে। অৰ্থাৎ এই সকলোবোৰতে এটা এটা নিৰ্দিষ্ট কি আছে? জোখ আছে। এতিয়া চাওঁচোন এই পাঠটিত কি বুলি আৰম্ভ কৰিছে? বজাৰলৈ যাওঁ ব'লা। দেওবাৰৰ দিনা উপমাই মাকৰ সৈতে মাহিলী বজাৰ কৰিবলৈ ওচৰৰে এখন গেলামালৰ দোকানলৈ গ'ল। অৰ্থাৎ ইহঁতে ক'ত গৈছিলে? এখন দোকানলৈ গৈছিলে আৰু কি কৰিবলৈ? বজাৰ কৰিবলৈ। এতিয়া ইয়াতে কি কৈছে? মাক আৰু জীয়েকৰ মাজত কি কথা হৈছে, অৰ্থাৎ মাক আৰু উপমাৰ মাজত কি কথা হৈছে সেইখিনি আমি পঢ়োচোন। একেটা বস্তুৰে ইমান বেলেগ বেলেগ ধৰণৰ পেকেট কিয় সাজিছে বাৰু? প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ, সেয়ে পেকেটবোৰ বেলেগ বেলেগ। তুমি পেকেটকেইটা দাঙি চোৱাচোন। অৰ্থাৎ যেতিয়া তাই বেলেগ বেলেগ ওজনৰ বস্তুবোৰ দেখিবলৈ পালে তেতিয়া তাই সুধিব ধৰিলে মাকক যে এই প্ৰত্যেকটো বেগৰ মানে বস্তুবিলাকৰ ওজনবোৰ বেলেগ বেলেগ কিয়, বা ধৰণবোৰ বেলেগ বেলেগ কিয়? কিছুমান যদি ডাঙৰ, কিছুমান আকৌ সৰু, কিছুমান আকৌ মিডিয়াম, তো এনেকুৱা কিয় সাজিছে সেইটো তাই সুধিছে। তেতিয়া মাকে কৈছে যে প্ৰয়োজন অনুসৰি আমাৰ মানুহবোৰৰ কেনেকুৱা হয়, ধৰা ঘৰত কোনোবা দুজন মানুহ আছে, তেওঁলোকক হয়তো 1 কিলোগ্ৰাম আটাৰে হৈ যাব পাৰে। ঘৰত হয়তো 4জন মানুহ আছে, তেওঁলোকক হয়তো 2 কিলোগ্ৰাম আটাৰে হৈ যাব পাৰে। এনেকুৱা ধৰণৰ হয়নে? তো মাকে কৈছে যে আমাৰ প্ৰয়োজন অনুসৰি কি হয়, বস্তুবোৰৰ ধৰণবোৰ বেলেগ বেলেগ হয় বুলি কৈছে। আৰু এতিয়া তাই যেতিয়া বস্তুবোৰ দাঙিছে তেতিয়া তাই কেনেধৰণে কৈছে যে এইটো বৰ গধুৰ, এইটো আগৰ পেকেটটোতকৈ বেছি গধুৰ, এই পেকেটটো আৰু বেছি গধুৰ, মই দাঙিবই পৰা নাই। ইয়াৰ প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ। ওজন বেছি থকাৰ বাবে সেই পেকেটটো তুমি দাঙিব পৰা নাই। বস্তুবোৰৰ ওজন কেনেকৈনো জোখে? এতিয়া ইয়াত আমাক প্ৰশ্ন এটাই সোধা হ'ল যে বস্তুবোৰৰ ওজন কেনেকৈনো জোখে? এই যে বস্তুবোৰ তাই যেনেকৈ সৰুটোত কৈছে এইটো অকণমান গধুৰ আছে, অকণমান ডাঙৰ পোৱাৰ পিছত কৈছে এইটো আকৌ অকণমান গধুৰ আগৰটোতকৈ, আৰু এটা যেতিয়া বেছি ডাঙৰ লৈছে তেতিয়া আকৌ কি হৈ গৈছে যে এইটো ইমানেই ডাঙৰ যে মই দাঙিবই পৰা নাই। তো সেই ক্ষেত্ৰত তাই সুধিলে যে এই যে ওজনবোৰ যে এই বস্তুবোৰৰ ওজনবোৰ কেনেধৰণে জোখা হয়, তাই সেইটো কুৱেশ্যন কৰিছে। এতিয়া ইয়াতে মাকে কি কৈছে? দগা আৰু তুলাচনীৰ সহায়ত বস্তুৰ ওজন জোখে। এতিয়া তলৰ দাগবোৰলৈ মন কৰাচোন। অৰ্থাৎ দগা, এইবোৰক কি বুলি কোৱা হয়? দগা বুলি কোৱা হয়। আৰু এই দগাবোৰ তুলাচনীখনত ৰখা হয়, আৰু তুলাচনীৰ দুটা পাৰ্ট থাকে নহয়, এটাত কি ৰখা হ'ব? বস্তুবোৰ ৰখা হ'ব, আৰু এটাত কি ৰখা হ'ব? দগাবোৰ ৰখা হ'ব। তোমালোকে হয়তো বজাৰত যদি গৈছা দেখিবলৈ পাইছা, কেতিয়াবা যদি মা দেউতাৰ লগত ক'ৰবাত বজাৰলৈ গৈছা, এয়া চব্জিৰ বজাৰতে হওক হয়নে, তালৈ যদি গৈছা তেতিয়াহ'লে তোমালোকে গম পাবা। আজিকালি বাৰু পেকেটবোৰত ধুনীয়াকৈ লিখা থাকে 500 গ্ৰাম হওক বা 1 কিলোগ্ৰাম হওক, 2 কিলোগ্ৰাম হওক, ধুনীয়াকৈ লিখা থাকে। কিন্তু যদি তুমি চব্জিৰ বজাৰলৈ যোৱা তেতিয়াহ'লে কি হ'ব? পলিথিনটোত ভৰোৱাৰ আগতে এটা পাচিত বস্তুবিলাক লৈ ল'ব আৰু তাত চাব যে 1 কিলোগ্ৰামেই হৈছে নে, 500 গ্ৰামেই হৈছে নে, 250 গ্ৰামেই হৈছে নে, 300 গ্ৰামেই হৈছে, যি হৈছে সেই তুলাচনীৰ সহায়ত কি কৰিব পাৰি? জুখিব পাৰি। মই বাৰু এতিয়া পেকেটত কেনেধৰণে 1 কিলোগ্ৰাম বা 2 কিলোগ্ৰাম লিখা থাকে সেইটো মই এটা পেকেটৰ উদাহৰণত দেখুৱাবলৈ চেষ্টা কৰিম দেই। এইটো হৈছে এটা আটাৰ পেকেট, ঠিক আছে? আৰু এই আটাৰ পেকেটটো এতিয়া আমি কেনেধৰণে গম পাম যে এইটো কিমান গ্ৰাম আছে বা কিমান কিলোগ্ৰাম আছে? ঠিক আছে, ইয়াতে কি থাকিব? এই আটাৰ পেকেটটোৰ পিছফালে ধুনীয়াকৈ লিখা আছে, দেখিবলৈ পোৱা গৈছে নেট কোৱান্টিটি কিমান আছে? 1 কেজি আছে। অৰ্থাৎ এইটো কিমান কিলোগ্ৰাম? 1 কিলোগ্ৰামৰ। ঠিক আছে, এনেধৰণে আমি বস্তুবিলাকৰ কি কৰিব পাৰোঁ? ওজনটো চাব পাৰোঁ পেকেটিং বস্তুবোৰত। যে পেকেট বস্তু যদি আমি কিনিবলৈ গৈছোঁ তেতিয়াহ'লে আমি তাত এই ধৰণে ওজনটো দেখিবলৈ পাম। যদি তোমাক বোলে 250 গ্ৰামৰ লাগে তেতিয়াহ'লে তুমি ইয়াতে চাবা পেকেটবোৰত যে হ'ব এইটো 250 গ্ৰাম হ'লে সেইটো লৈ ল'বা। এতিয়া এইটো ধৰা 1 কেজিৰ আটা, ঠিক আছে? তো এইটো মই 1 কেজিৰ আটা আনিছোঁ, তো ইয়াতে লিখা আছে 1 কেজি বুলি লিখা আছে, তো আমি এইটো
লৈ আহিব পাৰিছোঁ 1 কেজিৰ বুলি চাই পেলাই এনেকৈ আমি পেকেটিং বস্তুবোৰত আমি এনেকৈ দেখিবলৈ পাম কিন্তু চব্জিৰ বজাৰত কি হ'ব যে আমি বস্তু যিমানখিনি ল'ম এটা পাচিত ভৰাব লাগিব তাৰপিছত তেওঁ ক'ব লাগিব যে ইমানখিনি লাগে তাৰপিছত সেই যিজন দোকানী থাকিব তেওঁ ধুনীয়াকৈ কি কৰিব এতিয়া বাৰু বৰ্তমান সময়ত তোলাচনীটো অকণমান গ'লগৈ আগতে তোলাচনী আছিলে কিন্তু এতিয়া কি এই মেচিনৰ সহায়ত কি কৰিব বস্তুখিনি উঠাই দিব মেচিনত ধুনীয়াকৈ উঠি যাব যিমান কিলোগ্ৰাম হওক গ্ৰাম হওক সেইখিনি ধুনীয়াকৈ মেচিনত উঠি যায় ঠিক আছে মই এইখিনি জাষ্ট বুজাবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় সেইকাৰণে মই বুজাবৰ কাৰণে এইখিনি কথা কৈ দিলোঁ এতিয়া এইকেইটা দগাকেইটাত আমি চালোঁ ইয়াতে 1 কিলোগ্ৰামৰ আছে 500 গ্ৰাম আছে 200 গ্ৰাম আছে 100 গ্ৰাম আছে আৰু 50 গ্ৰাম আছে এতিয়া কি হৈছে ইয়াতে 1 কেজি দিয়া হৈছে আৰু ইয়াতে 1 কেজি আটা দিয়া হৈছে যেতিয়া দুইটা 1 কেজি হৈ গৈছে দুইটা কি হৈ গৈছে তোলাচনীখনত সমান হৈ গৈছে এতিয়া ইয়াতে কি দিয়া হৈছে ইয়াৰ প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰাম অৰ্থাৎ এই পেকেটকেইটাৰ ওজন কিমান 1 কিলোগ্ৰাম আমি কিহৰ সহায়ত গম পালোঁ তোলাচনীৰ সহায়ত বা ডগাৰ সহায়ত গম পালোঁ তাৰপিছত এইটো 1 কিলোগ্ৰামৰ ডগা আৰু তোলাচনীৰে বস্তু জুখিলে সকলো ঠাইতে তাৰ ওজন একেই থাকে অৰ্থাৎ 1 কিলোগ্ৰামৰ ডগা এটা লৈ পেলাই 1 কিলোগ্ৰামৰ বস্তু যদি আমি জুখিবলৈ যাওঁ তেতিয়াহ'লে তাৰ ওজনটো কি থাকিব একেই থাকিব বুলি ইয়াতে কোৱা হৈছে তাৰপিছত ইয়াতে দিছে জানি লওঁ অহা দিছে এটা জানিবলগীয়া কথা দিছে যে 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম ঠিক আছে 1 কিলোগ্ৰামত কিমান গ্ৰাম 1000 গ্ৰাম এইটো কিন্তু পৰীক্ষাত আহিব পাৰে আমাক এনেকুৱা ধৰণৰ দিব পাৰে খালী ঠাই পূৰ কৰা 1 কিলোগ্ৰামত কিমান গ্ৰাম তো আমি উত্তৰত জানিব লাগিব 1 কিলোগ্ৰামত কিমান 1000 গ্ৰাম তাৰপিছত আকৌ কিলোগ্ৰামক আমি চমুকৈ কি লিখিব পাৰোঁ কি গ্ৰা বুলিও লিখিব পাৰোঁ আমি কিলোগ্ৰাম বুলি সম্পূৰ্ণকৈ নিলিখি পিনি আমি কি গ্ৰা বুলিও লিখিব পাৰোঁ ঠিক আছে তাৰপিছত ইয়াতে দিছে এতিয়া পেকেটকেইটালৈ মন কৰাচোন এইটো 1 কিলোগ্ৰামৰ আৰু এইটো আটাটো 1 কিলোগ্ৰামৰ তাৰপিছত ইয়াতে দিছে প্ৰতিটো পেকেটতে বস্তুবোৰৰ ওজন লিখি থোৱা থাকে যিটো মই এইমাত্ৰ মোৰ আটাৰ পেকেটটো দেখালোঁ যে তাতে কি থাকিব আমাৰ নেট কোৱান্টিটি বুলি থাকিব আৰু সেই হিচাপে আমি কোৱান্টিটিটো তাত দেখিবলৈ পাম কোৱান্টিটি মানে হৈছে পৰিমাণ অৰ্থাৎ পৰিমাণটো আমি গম পাম সেই পেকেটটোত পাই যাম ঠিক আছে এতিয়া ইয়াতে দিছে এতিয়া পাল্লাখনলৈ মন কৰাচোন ইয়াতে 1 কিলোগ্ৰাম নিমখ দিয়া হৈছে আৰু ইয়াতে 500 গ্ৰামকৈ দিয়া হৈছে অৰ্থাৎ 1000 হ'ব সেইকাৰণে ইয়াত দুয়োটা কি হৈ আছে সমান হৈ আছে ইয়াতে যদিও দুটা পেকেট আছে কিন্তু প্ৰত্যেকতে কি আছে 500 গ্ৰামকৈ আছে 500 গ্ৰাম যদি আমি যোগ কৰোঁ কিমান হ'ব 1000 হয়নে 1000 গ্ৰাম আৰু 1 কিলোগ্ৰাম সমানেই হয় তো ইয়াতে দিয়া হৈছে পাল্লাখনৰ এফালে 1 কিলোগ্ৰামৰ নিমখৰ পেকেট আৰু আনফালে দুটা একে জোখৰ সৰু নিমখৰ পেকেট আছে দুয়োফালে সমান ওজনৰ বস্তু আছে সেইকাৰণে দুয়োটা কি হৈ আছে সমান হৈ আছে এতিয়া ইয়াতে দিছে নিমখৰ সৰু পেকেট দুটাৰ ওজনো সমান অৰ্থাৎ ইয়াতে 500 গ্ৰাম আছে ইয়াতে 500 গ্ৰাম আছে দুয়োটাৰে কি আছে জোখ মানে ওজন কিমান আছে সমান আছে সৰু পেকেটকেইটাৰ ওজন কিমান হ'ব চিন্তা কৰাচোন ইয়াতে 500 গ্ৰাম আৰু ইয়াতে 500 গ্ৰাম আছে হয়নে আমি দেখিলোঁ যে নিমখৰ পেকেট দুটাৰ ওজন সমান যিহেতু দুটা পেকেট লগ লাগি 1 কিলোগ্ৰাম হয় গতিকে প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰামৰ আধা অৰ্থাৎ আধা কিলোগ্ৰাম হ'ব আধা কিলোগ্ৰামৰ পেকেট এটাত ওজনটো কেনেদৰে লিখা থাকে চাওঁ আহা অৰ্থাৎ আধা কিলোগ্ৰামৰ পেকেটত কেনেকৈ লিখা থাকিব 500 গ্ৰাম বুলি লিখা থাকিব ঠিক আছে জানি লওঁ আহা আধা কিলোগ্ৰাম অৰ্থাৎ 500 গ্ৰাম তাৰপিছত দিছে পেকেটত নথকা আধা কিলোগ্ৰাম বস্তুবোৰনো আমি কেনেকৈ জুখিম আধা কিলোগ্ৰামৰ বস্তু জুখিবৰ বাবে আমি ডগাৰ ব্যৱহাৰ কৰোঁ অৰ্থাৎ যেতিয়া আমাৰ পেকেটত মই যিটো ক'লোঁ যদি পেকেটত কি নাথাকে কোৱান্টিটিটো লিখা নাথাকে তেতিয়াহ'লে আমি কিহৰ সহায় ল'ব লাগিব ডগাৰ সহায় ল'ব লাগিব ঠিক আছে এতিয়া আমাক নেক্সট দিছে আধা কিলোগ্ৰামৰ পৰা আধা কৰিব পাৰিনে চাওঁ আহা 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ ওজন কেইটা সৰু পেকেটৰ ওজনৰ সমান এইটো হ'ব দুটা প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান 250 গ্ৰাম 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা কেইটা সৰু পেকেট লাগিব উত্তৰ হ'ব 4টা এতিয়া সকলোৱে অকণমান কনফিউজ হ'ব পাৰে কি বা ক'লে বাইদেউ উত্তৰকেইটা বুজাই দিছোঁ এতিয়া 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ ওজন কেইটা সৰু পেকেটৰ ওজনৰ সমান সুধিছে এতিয়া এইটো হৈছে 500 গ্ৰাম আৰু এই দুটা মিলি কিমান হৈছে 500 গ্ৰাম কেনেকৈ 250 500 হৈছে তো কেইটা পেকেট লাগিলে দুটা পেকেট লাগিলে এই ডাঙৰ পেকেটটো 500 গ্ৰাম হ'বলৈ সৰু পেকেট কেইটা লাগিলে দুটা লাগিলে প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান 250 গ্ৰাম অৰ্থাৎ এই সৰু পেকেটকেইটাৰ কিমান ওজন 250 গ্ৰাম তাৰপিছত 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা কেইটা সৰু পেকেট লাগিব 4টা লাগিব 250 গ্ৰাম কিমান হ'ল 500 ঠিক আছে আকৌ 250 গ্ৰাম আকৌ 250 গ্ৰাম তো 500 কিমান হ'ল 500 1 কিলোগ্ৰাম অৰ্থাৎ 1000 গ্ৰাম তো তাৰ কাৰণে আমি কেইটা ল'ব লাগিল 4টা ল'ব লাগিল এতিয়া আমাক 1 নম্বৰটো দিছে ক অংশৰ ওজনবোৰৰ লগত খ অংশৰ ওজনবোৰ মিলোৱা ক অংশত দিয়া আছে 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম 3 কিলোগ্ৰাম 4 কিলোগ্ৰাম 5 কিলোগ্ৰাম এতিয়া আমি এইটো কেনেকৈ মিলাম এইটো মই দেখাই দিছোঁ যে আটা আছে 250 গ্ৰাম আমাৰ একদম ইজি আমি 250ক যদি আমি 8ৰে পূৰণ কৰোঁ 8 0 গুণ কিমান হ'ব 0 8 5 গুণ
কিমান হ'ব 40ৰ 0 হাতত থাকিল কিমান আমাৰ 4 থাকিল 8 2 গুণ কিমান 16 17 18 19 20 হয়নে তো আমি ইয়াৰে উত্তৰটো কিমান পালো 2000 পালো অৰ্থাৎ 1000ত যদি কিমান 1 কিলোগ্ৰাম মানে 1 কিলোগ্ৰাম তেতিয়াহ'লে 2000ত কিমান হ'ব 2 কিলোগ্ৰাম হয়নে মই ইংলিছত লিখি দিছোঁ হা কেজি বুলি 2 কিলোগ্ৰাম ঠিক আছে তো এতিয়া আমি এইটো কেনেকৈ গম পালোঁ যে এই 8টা 250 এইটো কিমানত হ'ব 2 কিলোগ্ৰামত হ'ব এনেধৰণে আমি কৰি চালে কি হ'ব আমাৰ উত্তৰটো মিলি যাব এবাৰ আকৌ আমি দুটা 500 গ্ৰাম আমি জানোৱেই বাৰু 500ক যদি আমি 2 ৰে পূৰণ কৰি দিওঁ 2 0 গুণ 0 2 0 গুণ 0 2 5 গুণ 10 তো কিমান উত্তৰ পালোঁ আমি 1000 পালোঁ আমি কি জানিছিলোঁ 1000ত কিমান কিলোগ্ৰাম 1 কিলোগ্ৰাম তো আমি 1 কিলোগ্ৰামটো মিলাই দিলোঁ বুজি পোৱা গৈছে নে এইটো এতিয়া আকৌ মই এইটো দেখাই দিম 10টা 500 গ্ৰাম দিয়া আছে 500ৰ লগত যদি আমি 10 পূৰণ কৰোঁ ঠিক আছে 0 0 0 লগত 0 পূৰণ কৰিলে কি হয় 0 হয় 0 লগত 0 পূৰণ কৰিলে 0 হ'ব আকৌ 0 লগত 0 পূৰণ কৰিলেও 0 হ'ব মই শৰ্ট ফৰ্মত জানো কিন্তু ছাত্ৰ ছাত্ৰীক মই এনেকৈ শিকাই দিবলৈ চেষ্টা কৰিছোঁ 1 0 গুণ 0 1 0 গুণ 0 1 5 গুণ 5 অৰ্থাৎ 0 0 0 5 5 গ্ৰাম 5 কি 5000 গ্ৰাম হ'ল অৰ্থাৎ 5000 গ্ৰামত কিমান 5 কেজি হয়নে তো আমি ইয়াৰ উত্তৰটো কিমানত মিলালোঁ 5 কিলোগ্ৰামত মিলালোঁ বুজি পোৱা গৈছে কথাটো আকৌ এবাৰ আমি এইটোও চাম 12 কিমান দি আছে 12 250 অৰ্থাৎ 250ক আমি 12 কৰিম হ'ব 2 0 গুণ 0 0 লগত যি সংখ্যাই পূৰণ নকৰোঁ কিয় কি হ'ব 0 হ'ব 2 5 গুণ কিমান 10 তাৰে আমাৰ 1 থাকিল লগত হ'ব তাৰপিছত আছে 2 2 গুণ 4 4 1 5 হয় 1 0 গুণ 0 1 5 গুণ 5 1 2 গুণ 2 পাছে পাছে 10 10ৰ কিমান হ'ব 0 আমাৰ হাতত থাকিল 1 হয় আৰু 2ৰ লগত 1 যোগ কৰি দিলে আমাৰ কিমান হ'ব 3 তো এইটো আমি কিমানৰ লগত মিলালোঁ 3 কিলোগ্ৰাম অৰ্থাৎ 3000 গ্ৰামত কিমান 3 কিলোগ্ৰাম এনেধৰণে এইখিনি কথা মনত ৰাখি ল'লি এবাৰ আকৌ এইটোও চাই দিছোঁ বাৰু মই গোটেইকেইটা ঠিক কৰি দি দিছোঁ দেই অৰ্থাৎ সকলোৱে যাতে বুজি পায় 8ৰ লগত 0 পূৰণ কৰিলে 0 8ৰ লগত 0 পূৰণ কৰিলে 0 8 5 গুণ কিমান 40 অৰ্থাৎ কিমান হ'ল 4000 গ্ৰামত কিমান 4 কেজি হয়নে তো আমাৰ এইটো উত্তৰ মিলি গ'ল এনেধৰণে অৰ্থাৎ 1 কিলোগ্ৰামত 1000 গ্ৰাম 2 কিলোগ্ৰামত 2000 গ্ৰাম 3 কিলোগ্ৰামত 3000 গ্ৰাম 4 কিলোগ্ৰামত 4000 গ্ৰাম 5 কিলোগ্ৰামত 5000 গ্ৰাম ঠিক আছে এনেধৰণে মনত ৰাখিলে হৈ গ'ল আৰু এতিয়া আমাক নেক্সট কি দিছে সেইকেইটা চাই লৈছোঁ এতিয়া আমাক 2 নম্বৰটো দিছে আকবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল 500 গ্ৰাম দাইল আৰু 250 গ্ৰাম চেনি কিনিলে তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান এতিয়া মই ধুনীয়াকৈ কৰি দিছোঁ বাৰু অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে এনেকৈ ধৰণে বুজি পাওক মই আগতে কৰি থৈ দিয়া নাই মই তেওঁলোকক বুজাবৰ কাৰণে কৰি দিওঁ আমাক প্ৰশ্নটো দিয়া হৈছে যে কি দিছে আকবৰে বজাৰৰ পৰা কিমান কিলোগ্ৰাম চাউল কিনিলে 2 কিলোগ্ৰাম চাউল কিনিলে হয় তো সকলোৱে এনেধৰণে লিখিলে হ'ল 2 কৰ সমাধান ঠিক আছে যেহেতু আমি সমাধান উলিয়াম এতিয়া কি কৈছে প্ৰশ্নত আমাক আকবৰে বজাৰৰ পৰা কিমান কিলোগ্ৰাম চাউল কিনিলে 2 কিলোগ্ৰাম চাউল কিনিলে তো আমি লিখিম বজাৰৰ পৰা চাউল কিনিলে এনেধৰণে লিখিব লাগিব ঠিক আছে চাউল কিনিলে কিমান কিনিছে 2 কিলোগ্ৰাম তো আমি লিখি দিছোঁ 2 কিলোগ্ৰাম ওকে এতিয়া 500 গ্ৰাম কি কিনিলে দাইল কিনিলে আৰু 250 গ্ৰাম কি কিনিলে চেনি কিনিলে এতিয়া চোৱা ইয়াতে এটা কথা কওঁ যিহেতু ইয়াতে এইটো 2 কিলোগ্ৰামত আছে আৰু এইকেইটা কিহত আছে 500 গ্ৰাম আৰু 250 গ্ৰাম অৰ্থাৎ এইটো কিলোগ্ৰামত আছে এই দুটা কিহত আছে গ্ৰাম আছে আমি এই কিলোগ্ৰামটো আমি কি কৰিব পাৰোঁ গ্ৰামলৈ নিব পাৰোঁ কেনেধৰণে আমি গ্ৰামলৈ নিম এইটো 2 কিলোগ্ৰাম লিখিছোঁ নহয় 2 কিলোগ্ৰামক যদি আমি 2 পূৰণ কি কৰিম 2 পূৰণ 1000 যদি কৰি দিওঁ গ্ৰামলৈ আমি যদি নিওঁ তেতিয়াহ'লে কিমান হ'ব 2000 গ্ৰাম হয়নে কিলোগ্ৰামক আমি গ্ৰামলৈ নিলে কিমান হ'ব 2000 গ্ৰাম হ'ব দেখিবলৈ পোৱা গৈছে 2000 গ্ৰাম হৈছে তো এতিয়া আমি এনেধৰণে লিখি দিওঁ বজাৰৰ পৰা মোৰ আখৰ ভাল হোৱা নাই দেই কাৰণ মই এনেকৈ লিখি আছোঁ যে সকলোৰে লাগিলে মই পিছত ধুনীয়াকৈ এবাৰ দেখাই দিম কেনেধৰণে কৰিব লাগে কিনিলে 2000 গ্ৰাম আমি এতিয়া 2000 বুলি লিখি দিলোঁ যিহেতু আমাক বাকীকেইটাও গ্ৰামত দিছে বুজি পোৱা গৈছে নহয় কি ক'লোঁ মই 2 কিলোগ্ৰামটো আমি কি কৰি ল'লোঁ 2 কিলোগ্ৰামটো আমি গ্ৰামত কৰি ল'লোঁ কাৰণ বাকীকেইটাও কিহত দিয়া আছে গ্ৰামত দিয়া আছে এতিয়া আমাৰ উলিয়াবলৈ সহজ হ'ব আকৌ তাৰপিছত কি দিছে আকৌ আমাক দাইল কিমান গ্ৰাম কিনিলে 500 গ্ৰাম তো একে হ'ব এইটো বজাৰৰ পৰা দাইল কিনিলে কিমান 500 গ্ৰাম এতিয়া এয়া কৰিবলৈ সহজ হৈ গ'লনে আকৌ চেনি কিমান কিনিছিলে চেনি কিনিলে 250 গ্ৰাম বজাৰৰ পৰা চেনি কিনিলে কিমান 250 গ্ৰাম ঠিক আছে এতিয়া আমি কি কৰিম 0 0 যোগ 0 এই 0 লগত 5 5 5 2 7 আৰু ইপিনে নামিল কি 2 কিমান হ'ল উত্তৰ 2750 গ্ৰাম এতিয়া আমাক কি দিছে যে এতেকে তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান হ'ব এতেকে সকলোৱে দেখি পাই আছে নহয় তেওঁ কিনা
সামগ্ৰীৰ মুঠ ওজন কিমান হ'ব বেকগ্ৰাউণ্ডত অকণমান শব্দ শুনি থাকিব পাৰে যিহেতু বান্দৰ আহিছে বহুখিনি সেয়েহে তেওঁলোকে জঁপিয়াই আছে টিঙৰ ওপৰত সেয়েহে চাউণ্ড হৈ আছে দেই এতিয়া তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান হ'ল 2750 গ্ৰাম ঠিক আছে এইটো হ'ল ইয়াৰে উত্তৰ এতিয়া আমি এবাৰ খটো চাম কণিকা বাইদেৱে মধ্যাহ্ন ভোজনৰ বাবে 50 কিলোগ্ৰাম চাউলৰ বস্তাৰ পৰা 17 কিলোগ্ৰাম চাউল লৈ ভাত ৰান্ধিলে বস্তাটোত এতিয়া কিমান চাউল থাকিল সুধিছে এতিয়া চাউল আছিলে কিমান এতিয়া আমি কি কৰিম এইবাৰ হ'ব খৰ সমাধান দেখিবলৈ পোৱা গৈছে ওকে সমাধান মই এনেধৰণে কৰি দিছোঁ যাতে সকলোৱে ধুনীয়াকৈ বুজি পায় বুজি ল'লে হ'ল হা তো এতিয়া আমাৰ চাউল কিমান আছিলে চাউল আছিল ডাইৰেক্ট লিখিলে হ'ল চাউল আছিল এবাৰ চাই লৈছোঁ বাৰু আমি চাউল আছিল কিমান 50 কিলোগ্ৰাম হয়নে 50 কিলোগ্ৰাম ঠিক আছে দেখি পাই আছে সকলোৱে 50 কিলোগ্ৰাম আৰু এতিয়া ভাতৰ বাবে চাউল কি কৰিলে ভাতৰ বাবে চাউল দিলে বুলি দিলে হ'ব বা ভাত ৰান্ধিলে বুলিও দিব পাৰোঁ আমি ভাত বাবে চাউল দিলে কিমান 17 কিলোগ্ৰাম কিমান হ'ল 17 কিলোগ্ৰাম এতিয়া আমাক এইটো কি কৰিব দিছে আমি সেইটো চাই লওঁ আমি লিখাখিনি লিখি ল'লোঁ বস্তাটোত এতিয়া কিমান চাউল থাকিল যেহেতু আমাক তেতিয়া মুঠ সুধোতে আমি কি কৰিছিলোঁ যোগ কৰিছিলোঁ এতিয়া আমাক সুধিছে বস্তাটোত এতিয়া কিমান চাউল থাকিল অৰ্থাৎ চাউল থাকিল মানে আমাক কি সুধিছে বাকীৰ কথা কৈছে আৰু বাকী বুলি যেতিয়া উল্লেখ নকৰিলেও থাকিল বুলি যেতিয়া ক'ব আমি গম পাইছোঁ যে এইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ঠিক আছে যেহেতু 0ৰ পৰা 7 নাযায় তো আমি ইয়াৰ পৰা কি আনিম এটা 1 আনিম তো কিমান হ'ল 10ৰ পৰা 7 গ'লে কিমান হ'ব 3 আৰু ইয়াতে কিমান থাকিল ইয়াৰ পৰা যেহেতু আমি 1 এটা লৈ আহিছিলোঁ হয় নাই 4 থাকিল 4ৰ পৰা 3 গ'লে কিমান হ'ব 3 তো উত্তৰটো এতিয়া আমাৰ কিমান হ'ল 33 কিলোগ্ৰাম এতিয়া আমি কি কৰিম এতেকে বস্তাটোত কিমান থাকিলে বস্তাটোত চাউল 33 কিলোগ্ৰাম থাকিল ঠিক আছে এইটো হ'ল ইয়াৰে উত্তৰ মোৰ অকণমান আখৰবিলাক বেয়া হৈছে দেই কাৰণ মই যেনেকৈ তেনেকৈ লিখি গৈছোঁ বুজাই দি আছোঁ যেহেতু যিমানখিনি পটাপট মই লিখিব পাৰিছোঁ সিমানখিনি ভাল হ'ব হয়নে তো এতিয়া আমি নেক্সট গ কৰিম এতিয়া আমাক গটো কি দিছে 250 গ্ৰাম চেনিৰ দাম 12 টকা হ'লে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব অৰ্থাৎ 250 গ্ৰাম যদি চেনিৰ দাম 12 টকা হয় তেতিয়াহ'লে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব আমাক সেইটো সুধিছে এতিয়া আমি এইটো কেনেকৈ কৰিব লাগিব মই দেখাই দিছোঁ পুনতে আমি লিখি ল'ব লাগিব গ সমাধান বুলি ঠিক আছে দেখিবলৈ পোৱা গৈছে ন সকলোৰে এনেধৰণে লিখি গ'লে হ'ল একেলগে বুজি গ'লে হ'ল এতিয়া আমাক প্ৰথমে দিছে যে 250 গ্ৰাম চেনিৰ দাম কিমান 12 টকা ঠিক আছে 12 টকা এতিয়া আমাক কি দিছে আকৌ 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব এতিয়া 1 কিলোগ্ৰাম হ'বৰ কাৰণে 250 মানে কেনেকুৱা যে 250ৰ লগত এনেকুৱা কি পূৰণ কৰিলে আমাৰ কি হ'ব 1 কিলোগ্ৰাম এতিয়া মই দেখাই দিছোঁ বাৰু 250ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ 4 0 গুণ 0 4 5 গুণ 20ৰ 0 হাতত থাকিল 2 4 2 গুণ কিমান হ'ব 8 9 10 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 1 কিলোগ্ৰাম পালোঁ 1000 গ্ৰাম মানে 1 কিলোগ্ৰাম ঠিক আছে এতিয়া 250 গ্ৰাম চেনিৰ দাম 12 টকা এতিয়া আমাক কি দিছে 1 কিলোগ্ৰাম চেনিৰ দাম এতেকে এনেকৈ লিখিছোঁ দেই সকলোৱে চাই ল'লে হ'ল এতেকে 1 কিলোগ্ৰাম চেনিৰ দাম হ'ব কি কৰিব লাগিব আমি এই 12ৰ লগত কোনটো পূৰণ কৰি দিব লাগিব 4টো যেহেতু 250ৰ লগত 4 পূৰণ কৰোঁতে আমি কিমান পাইছিলোঁ 1000 পাইছিলোঁ তো আমি এই 4টো কি কৰি দিলোঁ পূৰণ কৰি দিলোঁ এতিয়া যে টকাটো লিখি দিছোঁ 4 2 গুণ 8 4 1 গুণ 4 অল টোটেল কিমান হ'ল 48 টকা ঠিক আছে আকৌ এবাৰ আমি এনেকৈ লিখি দিম যে এতেকে 1 কিলোগ্ৰাম চেনিৰ দাম হ'ব 48 টকা ঠিক আছে এয়া হ'ল গড় সমাধান বুজি পোৱা গৈছেনে সকলোৱে প্লিজ কমেণ্ট কৰি জনাব দেই যদি আপোনালোকৰ এনেকৈ ভাল লাগিছে মই বুজোৱা ধৰণে তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰিব তেতিয়া মই অইন এটা চেপ্টাৰ অতি সোনকালে আনিবলৈ চেষ্টা কৰিম তাৰপিছত আমাক নেক্সট কি দিছে ঘটো বানপানীৰ সাহাৰ্যাৰ্থে ৰমেনে 40 কিলোগ্ৰাম চাউল ভগালে প্ৰতিটো পৰিয়ালকে 5 কিলোগ্ৰামতকৈ 5 কিলোগ্ৰামকৈ চাউল দিলে মুঠ কিমানটা পৰিয়ালক চাউল ভগাব পাৰিব এতিয়া আমি ঘৰ সমাধান বুলি লিখি লওঁ ঘ সমাধান ঠিক আছে ঘ সমাধান
এতিয়া আমাক কি দিছে বানপানীৰ সাহাৰ্যাৰ্থে ৰমেনে কিমান কিলোগ্ৰাম চাউল ভগালে 40 কিলোগ্ৰাম আমি ডাইৰেক্ট লিখিব পাৰিম চাউল ভগালে এনেকৈ লিখি দিওঁ ভগালে কিমান 40 কিলোগ্ৰাম এতিয়া এইটো কি কৰিব লাগিব কৈ দিছোঁ দেই আমি এটা কি কৰিলোঁ যোগ কৰিলোঁ বিয়োগ কৰিলোঁ পূৰণ কৰিলোঁ আৰু এবাৰ আমি কি কৰিম হৰণ কৰিম কাৰণ ইয়াতে কি কৈছে যে মুঠ কিমানটা পৰিয়ালক চাউল ভগাব পাৰিব হয়নে তাৰপিছত প্ৰতিটো পৰিয়ালকে কিমান কিলোগ্ৰামকৈ দিছে 5 কিলোগ্ৰামকৈ দিলে প্ৰতিটো পৰিয়ালক দিলে 5 কিলোগ্ৰাম ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ইয়াতে আমাক সুধিছে যে মুঠ কিমানটা পৰিয়ালক চাউল ভগাব পাৰিব সুধিছে তো এতিয়া আমি কি কৰিব লাগিব 40ক 5ৰে কৰি দিলে হ'লে 40 আৰু ইয়াতে 5 হ'ব আমি জানো 5 কিমান গুণ 40 8 গুণ 40 অৰ্থাৎ কিমান কিমান কৰিলে কিমানজনে পাব 8টা পৰিয়াল 8টা পৰিয়াল মই ইয়াতে জাষ্ট এনেকৈ লিখি দিছোঁ দেই এতিয়া মই এনেকৈ দিম যে এতেকে মুঠ এনেকৈ লিখিব লাগিব এতিয়া এতেকে মুঠ 8টা পৰিয়ালক কি কৰিব পাৰিব চাউল ভগাব পাৰিব পৰিয়ালক চাউল ভগাব পাৰিব হ'ব এয়া হৈছে ঘটো তাৰপিছত নেক্সট আমাক কি দিছে এইটো চাই লৈছোঁ ঙটো দিছে কুৰ্মীয়ে প্ৰতিদিনে 7 কিলোগ্ৰামকৈ চাহপাত বিক্ৰী কৰে এই সপ্তাহত তেওঁ কেই কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব এতিয়া আমি ইয়াতে লিখি ল'ম ঙ সমাধান ঠিক আছে ঙ সমাধান লিখিলোঁ এতিয়া আমাক কি দিছে প্ৰশ্নটো যে কুৰ্মীয়ে প্ৰতিদিনে 7 কিলোগ্ৰামকৈ চাহপাত বিক্ৰী কৰে এক সপ্তাহত তেওঁ কেই কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব পুনতে আমি জানিব লাগিব এক সপ্তাহত কিমান দিন এতিয়া আমি লিখিম সপ্তাহত কিমান দিন 7 দিন হয়নে ঠিক আছে এতিয়া কুৰ্মীয়ে প্ৰতিদিনে কিমান গ্ৰামকৈ চাহপাত বিক্ৰী কৰে ডাইৰেক্ট আমি লিখিম চাহপাত বিক্ৰী কৰে কিমান 7 কিলোগ্ৰামকৈ হয় 7 কিলোগ্ৰামকৈ 7 কিলোগ্ৰাম বা এনেকৈ লিখিব পাৰোঁ প্ৰতিদিনে চাহপাত বিক্ৰী কৰি ইয়াতে দি দিব পাৰোঁ আমি প্ৰতিদিনে চাহপাত বিক্ৰী কৰে 7 কিলোগ্ৰাম ঠিক আছে এইটো ইয়াতে এনেকৈ দিলোঁ হ'ব তাৰপিছত ইয়াতে কি দিছিলে যে এক সপ্তাহত তেওঁ কিমান কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব আৰু এক সপ্তাহত আমি কিমান পালোঁ 7 দিন পালোঁ এই সপ্তাহত চাহপাত বিক্ৰী কৰে কিমান হ'ব 7 পূৰণ 7 হ'ব তো উত্তৰ কিমান হ'ব 7 পূৰণ 7 কিমান 7 গুণ 49 হয়নে অৰ্থাৎ 49 তো আমি ইয়াতে কি লিখিম 49 কিলোগ্ৰাম একদম সহজ এতিয়া আমি ইয়াতে কি লিখিব লাগিব যে এতেকে এক সপ্তাহত তেওঁ লিখি দিলে হ'ল ধুনীয়াকৈ এতেকে এক সপ্তাহত তেওঁ তাৰপিছত কি দিছে চাহপাত বিক্ৰী কৰিব তেওঁ 49 কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব এইটো ঠিক আছে এতিয়া আমাক নেক্সট দিছে 3 নম্বৰ কাষৰ চিত্ৰত দেখুওৱা নিমখৰ পেকেট এটাৰ পৰা 250 গ্ৰামৰ কিমানটা টোপোলা সাজিব পৰা যাব অৰ্থাৎ ইয়াতে 1 কিলোগ্ৰাম দিছেতো কাষৰ চিত্ৰত দেখুওৱা নিমখৰ পেকেট এটাৰ পৰা 250 গ্ৰামৰ কিমানটা টোপোলা কি কৰিব পৰা যাব সাজিব পৰা যাব 250 কি কৈছিলোঁ তেতিয়া 250ৰ লগত 4 পূৰণ কৰি দিলে কিমান হ'ব 4 0 গুণ 0 হয় 4 5 গুণ 20 2 থাকিল 4 2 গুণ 8 8 2 10 অৰ্থাৎ আমি কেইটা কৰিব পাৰিম 4টা ঠিক আছে তাৰপিছত 4টো দিছে 1 কিলোগ্ৰাম যোগ কৰি দিলে কিমান হ'ব 3 কিলোগ্ৰাম আকৌ 1 কিলোগ্ৰাম 500 গ্ৰাম 1 কিলোগ্ৰাম 500 তো 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম 500 1 কিলোগ্ৰাম কিমান হ'ল 3 কিলোগ্ৰাম ঠিক আছে তাত তলৰ বস্তুবোৰৰ মুঠ ওজন 3 কিলোগ্ৰাম চাহপাতৰ প্ৰতিটো পেকেটৰ ওজন কিমান হ'ব লিখো আহা এতিয়া ইয়াতে 1 কিলোগ্ৰাম কিমান হ'ল 2 কিলোগ্ৰাম হ'ল আৰু ইপিনে 500 গ্ৰাম ইপিনে 250 গ্ৰাম হ'লে কিমান হ'ব 500 কিমান হ'ল 1 কিলোগ্ৰাম অৰ্থাৎ 1 2 3 কিলোগ্ৰাম মুঠ চাহপাতৰ পেকেট দুটা কিমান হৈছে 250 গ্ৰামকৈ হৈছে হ'ব
তাৰপিছত নেক্সট আমাক দিছে মেৰিনাই 2 কিলোগ্ৰাম আটাৰ পেকেটটোৰ পৰা কাষত থকা বয়াম দুটাত ভৰ্তি হোৱাকৈ আটা ভৰালে পেকেটটোত থকা গোটেইখিনি আটা ভৰাবলৈ আৰু কিমানটা আধা কিলোগ্ৰামৰ বয়ামৰ প্ৰয়োজন হ'ব এইটো হ'ব উত্তৰ 2টা কেনেকৈ এতিয়া এই 2 কিলোগ্ৰাম ঠিক আছে ইয়াতে 500 গ্ৰাম 1 কিলোগ্ৰাম ভৰালোঁ আৰু 500 গ্ৰাম ল'লে আমি কিমান পাম 2 কিলোগ্ৰাম ভৰাব পাৰিম মানে 1 কিলোগ্ৰামকে 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম হ'ল ন এবাৰত যদি 1 কিলোগ্ৰাম ভৰালোঁ আৰু এবাৰ অহাৰ পিছত 1 কিলোগ্ৰাম ভৰাই 2 কিলোগ্ৰাম হৈ যাব অৰ্থাৎ আমাক কেইটা বটল লাগিব আকৌ 2টা লাগিব 6 নম্বৰটো দিছে তলৰ ছবিবোৰ চাই গাজৰখিনিৰ ওজন কিমান হ'ব লিখা এতিয়া 500 গ্ৰাম ইয়াতে 8 কিলোগ্ৰাম হ'ব লাগিব অৰ্থাৎ 4 5 6 আৰু ইপিনে 500 আৰু ইপিনে 1 কিলোগ্ৰাম 500 গ্ৰাম দিলে আমাৰ কিমান হৈ যাব 8 কিলোগ্ৰাম হৈ যাব কেনেধৰণে 4 5 6 হয় ইপিনে 500 গ্ৰামেদি কিমান হ'ল 7 হ'ল আৰু ইপিনে 1 কিলোগ্ৰামেদি কিমান হ'ল 8 হ'ল এনেকৈ আমি 8 কিলোগ্ৰাম পাই যাম বাকী 8টো দিছে ইয়াতে 1 কিলোগ্ৰামৰ এইটো দিছে এইটো 500 গ্ৰামৰ দিছে এইটো চাউলটো কিমান ওজনৰ হ'ব সুধিছে এইটো মই লিখি ৰাখিছোঁ 2 কিলোগ্ৰামৰ হ'ব এইটো 500 গ্ৰামৰটো দিছে আৰু এইটো 2 কিলোগ্ৰামৰটো দিছে তো এইটো কিমান হ'ব 2 কিলোগ্ৰামৰ এতিয়া আমাক এইটো দিছে কৰোঁ আহা চামেৰা দেউতাকে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান কিনিবলৈ দোকানলৈ গ'ল দোকানখনত 3খন টেবুলত A, B আৰু C ওজন ভেদে বিভিন্ন সামগ্ৰীবোৰ সজাই থোৱা আছে ছবিখন চাই তলৰ নিৰ্দেশনা মতে বস্তুবোৰেৰে বেগটো পূৰ কৰা মই ধুনীয়াকৈ প্ৰত্যেকটো লিখি ৰাখিছোঁ এনেধৰণে কি কৰিলে হ'ল চেষ্টা কৰিলে হ'ল প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব এতিয়া মুঠ 4 কিলোগ্ৰাম 250 গ্ৰাম চাহপাত ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব A টেবুলৰ পৰা চাহপাত এটা ল'ব লাগিব B টেবুলৰ পৰা 2টা আৰু C টেবুলৰ পৰা এটা তেতিয়া আমাৰ কিমান হৈ যাব 4 কিলোগ্ৰাম 250 গ্ৰাম হৈ যাব ঠিক তেনেধৰণে খটো দিছে মুঠ 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব এতিয়া এইটো হ'ব 3 কিলোগ্ৰাম হ'বলৈ হ'লে আমি চেনি এৰ পৰা এটা ল'ব লাগিব বিৰ পৰা এটা ল'ব লাগিব আৰু চিৰ পৰা আমি 2টা ল'ব লাগিব ঠিক আছে ঠিক তেনেধৰণে গটো মুঠ 5 কিলোগ্ৰাম 250 গ্ৰাম ওজনৰ দাইল ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব ইয়াৰে এইটো হ'ব এতিয়া গড় আমি A টেবুলৰ পৰা 2টা ল'ম B টেবুলৰ পৰা এটা ল'ম আৰু C টেবুলৰ পৰা এটা ল'ম ঠিক আছে তাৰপিছত আমাক খ দিছে মোনা এখনত আটাইকেইবিধ সামগ্ৰী মিলাই 6 কিলোগ্ৰাম হোৱাকৈ কিমান ওজনৰ কি পেকেট ভৰাব পৰা যাব এতিয়া মই ইয়াতে দিছোঁ দাইল আমি 2টা পেকেট ল'ব লাগিব এৰ পৰা বিৰ পৰা আমি 3টা পেকেট ল'ব লাগিব আৰু চিৰ পৰা আমি 4টা পেকেট ল'লে ধুনীয়াকৈ আমাৰ কি হৈ যাব 6 কিলোগ্ৰাম হৈ যাব ঠিক আছে বাকী ইয়াতে এটা সাধু শুনো আহা দিছে বহুদিনৰ আগৰ কথা ৰাধিকাই এদিন ফুৰিবলৈ গৈ বাট হেৰুৱাই হাবিৰ মাজত সোমাল তাই বাট বিচাৰি ঘূৰি ফুৰি ভাগৰত গছ এজোপাৰ তলত বহি পৰিল মোৰ বৰ ভাগৰ লাগিছে বৰ ভোকো লাগিছে কিবা অলপ খাবলৈ পোৱা হ'লে মই তোমাক খাবলৈ দিব পাৰোঁ কিন্তু মোৰ এটা চৰ্ত আছে মই তোমাক 5টা ফল আৰু এখন তুলাচনী দিওঁ এই 5টা ফলৰ এটা ফলহে খোৱাৰ উপযুক্ত বাকী ফলকেইটাৰ প্ৰতিটোৰে ওজন সমান কিন্তু খোৱাৰ উপযোগী ফলটোৰ ওজন বাকী 4টা ফলৰ প্ৰতিটোতকৈ বেছি তুমি তুলাচনীখন দুবাৰ ব্যৱহাৰ কৰি ফলটো বাছি উলিয়াব লাগিব ৰাধিকাই কেনেকৈ খোৱাৰ উপযুক্ত ফলটো বাছি উলিয়াব এই কামটো মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দিলোঁ যেহেতু মই প্ৰত্যেকখিনি অংক ধুনীয়াকৈ কৰি দিছোঁ বুজাই দিছোঁ আৰু এইটো এতিয়া তোমালোকৰ পালত দিলোঁ ঠিক আছে তোমালোকে চাবাচোন কৰিবলৈ চেষ্টা কৰিবা আৰু লগতে যেতিয়া কৰিব পাৰিবা মোক ধুনীয়াকৈ কমেণ্টত কমেণ্ট কৰি ক'বা যে ৰাধিকাই এনেকৈ ধৰণে কি কৰিছিলে ফলটো বাছি উলিয়াইছিলে ঠিক আছে তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং